আৰু মোৰ লগত আছে চাহিল খান মেলা এইটোৱে মেইন ৰাধা চক্ৰ চাওক ইয়াতে উঠি মানে আৰু এইটো হ'ল আমাৰ গাঁৱৰে মানে ভাইটি ছাৰ আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি সহযোগ কৰাৰ বাবে হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ক্ৰেজি এছ ব্লগাৰ 02 কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি মই আহিছোঁ আমাৰ গাঁৱত মানে আমাৰ গাঁৱতে মানে এখন মেলা হ'বলৈ গৈ আছে তো মোৰ ঘৰৰ পৰা ধৰি লওক আধা কিলোমিটাৰো নহ'ব তো মোৰ লগত আছে আজি চাহিল তো কেমেৰামেন কৰি আছে তো মানে আমাৰ গাঁৱতে হ'বলৈ গৈ আছে মেলাখন তো আপোনালোকক মই এড্ৰেছ দি দিম ক'ত হ'বলৈ গৈ আছে মেলা আৰু কেই তাৰিখৰ পৰা আৰম্ভ হ'ব মই মেলাৰ কৰ্তৃপক্ষৰ পৰা মই জানি আপোনালোকক জনাম বাৰু কেতিয়া হ'ব মেলা তো বলক মেলাৰ ভিতৰ ফালে যাওঁ আপোনালোকক এক্সপ্ল'ৰ কৰি চব দেখাম বাৰু আপোনালোকে হাতীবান্ধা পোৱাৰ আগত মানে গৰৈমাৰীটো পাৰ হৈ আপোনালোকে চাব পাৰিব ইয়াত মেলা ইয়াত মানে মেলাৰ কাম চলি আছে প্ৰস্তুতি প্ৰায় 70% হৈ গ'ল মেলাৰ কাম তো এয়া হ'ল মেইন গেট তো এতিয়া ভিতৰ ফালে গৈ আপোনালোকক দেখাম বাৰু এক্সপ্ল'ৰ কৰিম তো এইটো হ'ল মেইন গেটৰ পৰা সোমাই আহি আপোনালোকে চাব পাৰিব আৰু মোৰ লগত আছে চাহিল খান তো মেলা চাবলৈ আহিলোঁ ভাইটি ভাল লাগি আছেনে মেলা আৰম্ভ হ'লে আহিবিনে নাই আহিম আমি মেলাত মিছ নাই কোনো মেলা মিছ নকৰোঁ ইয়াতে হৈ থাকিম ৰাতিপুৱা আমাৰ ঘৰৰ ওচৰত মেলা ৰাতিপুৱা ৰাতি ইয়াতে হৈ থাকিম এইটো মেলা গেটৰ পৰা সোমাই আহি দোকান চোকান পাৰ হোৱাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিব ডেন্সিং শ্ব' মানে ছোৱালীবিলাকে নাচিব আৰু মানে এণ্টাৰটেইনমেণ্ট হিচাপে আৰু মেলাৰ কাম প্ৰস্তুতি চলি আছে প্ৰায় 70% হৈ গ'ল আৰু সেইটো হ'ল ৰাধা চক্ৰ তো এইটো চকৰিয়ে মেইন মেলাত এইটো আৰু মটকা কোৱাটো যিটো কয় সেইটো বাৰু মানে পাৰ্মিশ্যন নিদিয়ে কাৰণ বহুতো ৰিক্স হৈ যায় সেইকাৰণে মানে নিদিয়ে আৰু এটা কথা বেছি ভাল লাগিছে কাৰণ গাঁৱত মানে এইটো প্ৰথমবাৰৰ কাৰণে হ'বলৈ গৈ আছে এই তই কি ভাবি আছ ঐ দিল্লী যাবি এইটো লৈ পেট্ৰল ভৰাব লাগিব এইটোত এইটো টেংকেই নাই কি দি চলিব এইটো মইতো ভাবিব পৰা নাই অঁ এইটো কাম নহ'ব নহ'লে হে এইটো গাড়ী লৈ যাগে ক'ত যাবি গাড়ী লৈ এইটো ফ্ৰী ফায়াৰত যে দেখা এইবিলাক গাড়ী নেকি এইটো চলাবি নেকি ঐ গাড়ী ব্ৰেক চেক একোৱেই নাই বে হে ষ্টিয়াৰিং দুটাকে গাড়ী কোনফালে চলিব তেনেহ'লে দুজনে অ' বা নাইচ টেকনিক মিলিব বাৰু তো এইফালে কিবা আছে সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে মেলা এইটোৱেই মেইন ৰাধা চক্ৰ চাওক কিমান ডাঙৰ পূৰা ওখকৈ এইটো মানে কাম চলি আছে এতিয়াও মানে কমপ্লিট হোৱা নাই আৰু সেইটো যিখন ৰাধা চক্ৰ চাব পাৰিছে সেইটো ৰাধা চক্ৰত মানে বহিবলৈ হ'ল বস্তুখিনি এয়া তো এইখিনি লগাব বাৰু এতিয়াও লগোৱা নাই এইটো মানে লগাব সেই তাত চকৰিটোত লগাই মানে পিছত এইটো মানে ঘূৰিব মানে এতিয়া বহি মানে ফিলিংছটো লৈ আছোঁ কেনেকুৱা লাগিব মানে ভয় লাগে এইটোত উঠিলে তোৰ ভয় লাগেনে ফট যাতিয়া ভাই আৰু এতিয়া মই আপোনালোকক দেখাম টৌৰা যোনটো মানে এয়া মোৰ সন্মুখত চাব পাৰিছে এইটো হ'ল টৌৰা তো আপোনালোকক দেখাম বাৰু এয়া এটা টৌৰা যিখন চাইনবোৰ্ড আছে এয়া হ'ল টৌৰা বুলি লিখা আছে আৰু এইফালে এণ্ট্ৰি কৰিব লাগিব টৌৰাৰ ভিতৰত সোমাবলৈ আৰু এইফালে আছে টিকেট কাউণ্টাৰ অঁ টিকেট কাটি আছ নেকি তই এই মেলা ষ্টাৰ্ট হোৱা নাই তই এতিয়া ক'ৰ পৰা টিকেট কাটিবি আৰু এইটো হ'ল টৌৰাত মানে ইয়াতে উঠি মানে ভালেই লাগিব মানে আৰু এইফালে আছে মানে আছে ট্ৰেইনৰ ৰাস্তা বনোৱা আছে এয়া চাওক ট্ৰেইনৰ ৰাস্তা এইফালে মানে ট্ৰেইনটো ঘূৰিব ট্ৰেইন নেকি অঁ এইটো ট্ৰেইনে ড্ৰেগন বুলি কয় এইটো কিবা আছে এয়া ড্ৰেগনৰ নিচিনা কিবা দেখা যায় ট্ৰেইনটো নহয় এইটো ট্ৰেইনেইটো এইটো এই ট্ৰেইনৰ সন্মুখৰটো এইটো সন্মুখৰটো মোৰ নহয় ক'ত এইটো জুই ওলাই এইটো দিয়ে ক'ত জুই ক'ত অ' বে এইটো কি জুই ক'ত এইটো ট্ৰেইনৰ মোৰ হে আৰু বেক চাইডৰটো এইটো আৰু গাছ ইয়াত চাব পাৰিছে ট্ৰেইনৰ যিখন ডবা আছে এইফালে ডবা ইয়াতে বহি আপোনালোকে মানে ট্ৰেইনত মানে ইয়াত দেখাই দিয়ে বোলে ট্ৰেইনৰ ৰাস্তা আছে এইফালে মানে এইফালে আপোনালোকৰ পিছত ট্ৰেইনত মানে ঘূৰি চাব পাৰিব টিকেট কিমান হয় আপোনালোকৰ পিছত মানে মই জনাই আছোঁ ক'ত মই মেলা 50 টকা এইটো টিকেট হে যিমানে আছে মই পিছত জনাই আছোঁ আৰু মেলাটো ক'ত হ'ব আপোনালোকক জনাই আছোঁ আপোনালোকক পৰা মই জানিব চেষ্টা কৰিম মানে মেলাখন যে ইয়াত আহিছে মেলাটো ষ্টাৰ্ট কেতিয়াৰ পৰা কৰিব আপোনালোকে কালিৰ পৰা কৰি অক্টোবৰ আজি 13 তাৰিখ অহাকালি 14 তাৰিখ 14 তাৰিখত মেলাখন ষ্টাৰ্ট হ'ব আৰু মেলাত মানে কি কি দোকান কেনেকুৱা আহিছে দোকান আহিছে মণিয়াৰ দোকান আহিছে খেলনা দোকান আহিছে তাৰ পুতুল দোকান আছে কাপোৰ দোকান আহিছে তাৰপিছত আপোনাৰ ঘৰ দোকান আহিছে জিলাপি আহিছে তাৰপিছত আপোনাৰ কি দোকান বুলি কয় এইটো হালোৱা দোকান হালোৱা দোকান আহিছে
আৰু আপোনাৰ পৰা জানিব চেষ্টা কৰিম মানে মেলাত কি কি আহিছে মানে চকৰি বাচ্চাৰ চকৰি আছে, স্কাৰ্পিঅ আছে, জাম্পিং আছে, চকৰি আছে, ঝুলা আছে, ট্ৰেইন আছে, ডাইগন আছে, ৰাজচক্ৰ মিকি মাছ আছে, দুটা তোৰা আছে। আৰু মেলাখন আপোনালোকে পাতিছে, আপোনালোকে যেতিয়া সোমাই আহিব তেতিয়া টিকেট আছে নে? নাই টিকেট ফ্ৰী। আৰু এইবিলাক চকৰিত উঠিলে কিমানকৈ টিকেট? টিকেট এই চকৰিত 50 টকা আৰু ট্ৰেইনত চব 50। আৰু ধৰি লওক যোনটো মানে চকৰি আছে যে সেইটোত কিমান দাম দিব মানে কিমান টাইম ৰাখিব? কিমান টাইম ৰাখিব? এইটো 5 গুৰান 10 গুৰান এনেকুৱা 7 গুৰান কিমানকৈ টিকেট? 50 টকা। আৰু ট্ৰেইনটো একেই 50 টকা, চব 50। আপোনালোকে যে ইমান দিন ধৰি যে আপোনালোকে 4-5 দিন ধৰি এইবিলাক চব মানে যোনটো মানে আপোনালোকে বনাইছিলে আমাৰ ৰাইজে কিমান সহায় কৰিছে? না ভাল এই মানুহকেইটাও ভাল, বঢ়িয়া মানুহ। মানুহকেইটা এটা ব্যৱহাৰো বেয়া পোৱা নাই, মানুহকেইটা ভাল আৰু সহায় কৰিছে না? কৰিছে। এইটো ঘৰৰ ওচৰত টিউবৱেলৰ পানী ইমান 1-150 মানুহে খাই আছোঁ, কোনো কমপ্লেইন কৰা নাই, আপত্তি কৰা নাই। দেখিছে আপুনি খাই ব্যৱহাৰ মানে ভাল পাইছে। তো এইখিনিয়ে গাইছ আপোনালোকে চাব পাৰিছে। তো অহাকালি 14 তাৰিখ, অহাকালিৰ পৰা মেলাখন ষ্টাৰ্ট হ'ব আৰু আজি 13 তাৰিখ। আপোনালোকে সকলোৱে আহিব মেলাত আৰু বেছি নহয় মাত্ৰ 50 টকা টিকেট। আৰু যিখিনি দোকান আছে কেইটামান আপোনালোকে জানে যোনটো মেলাত মানে ফাৰ্ষ্ট যোনটো মজাক লাগে এইটো ড্ৰেগন বিস্কুট, যোনটো মানে ফায়াৰ বিস্কুট বুলি কওঁ আমি, 50 টকা। তো সকলোৱে আহিব মেলাত, একেলগে ফূৰ্তি কৰিম। আৰু আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি সহযোগ কৰাৰ বাবে। আৰু এইফালে আছে ট্ৰেইনৰ কিবা তলত যোনটো মানে চলিব সেইবিলাক কিবা এইটো দি মানে ট্ৰেইনটো চলিব। চাইড এইটো দি মানে ট্ৰেইনটো চলিব। সেইখিনি চব লগোৱাৰ পিছতহে এইটোৰ ওপৰত আনি লগাব, এইটোৰ ওপৰত লগোৱাৰ পিছতহে ট্ৰেইনখন চলিব। আৰু আজিৰ ব্লগটো অলপ মানে ধেমালিয়াকৈ বনাই আছোঁ, কোনো চিৰিয়াছলি নিল'ব। আৰু এইফালে আছে সৰু ল'ৰা ছোৱালী মানে খেলিবৰ কাৰণে এইটো মানে ৰাউণ্ড চিষ্টেমত মানে বহাই লৈ পিছত মানে ঘূৰাই কিমানকৈ জানো লৈ পইচা এইটো গম নাপাওঁ। তো এইটো সৰু ল'ৰা ছোৱালীৰ বাবে। আৰু এইটো হ'ল আমাৰ গাঁৱৰে মানে ভাইটি। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম ফাৰুক আহমেদ। ভাইটি মজা। মোৰ ভিডিঅ' চোৱা নে? কেনেকুৱা লাগে? আৰু এইফালে আছে কাপ প্লেটৰ দোকান, গ্লাছৰ মানে চব মানে ঘৰত হৈ যায় থ'বলৈ মানে সামগ্ৰীৰ দোকান আছে। টেনশ্যনে সকলো কিনিব পাৰিব মেলাত আহিলেই হ'ল মানে। আৰু এইফালে আছে ড্ৰেগন বিস্কুট, যোনটো আছে ড্ৰেগন বিস্কুট, স্মকিং বিস্কুট যোনটো মানে কয় ফিল দ্য কোল্ড ফায়াৰ। তো মানে দোকান এতিয়াও বন্ধ আছে, মানে দেখাম আপোনালোকক অলপ মানে ভিতৰখিনি দেখাই দিব চেষ্টা কৰিম। ড্ৰেগন হাউ টু স্মক বিস্কিট। তো চিয়'ৰ মানে আপোনালোকে সকলোৱে আহিব মেলাত আৰু একেলগত লগ হ'ম, ফূৰ্তি কৰিম, তো এনজয় কৰিম। আপোনালোকে সকলোৱে মেলাত আহিব। তো আপোনালোকক মই এড্ৰেছটো দি দিয়া আছোঁ। আমাৰ গৰৈমাৰী যোনখন মানে তিনিআলি আছে, তিনিআলিৰ পৰা আপোনালোকে যিটো হাতীবান্ধা যোৱা ৰাস্তা এইটোত মানে আপোনালোকে লেফ্ট ছাইডতে পাব। আৰু এইফালে আছে কমেডি বক্স। আৰু এইটো যিখন দোকান চাব পাৰি আছে এইটো হ'ল হালোৱা দোকান। তো সকলোৱে আহিব মেলাত, একেলগত ফূৰ্তি কৰিম। আৰু আপোনাক ধন্যবাদ জনাইছোঁ ইমানখিনি সহযোগ কৰাৰ বাবে। তো আজিৰ কাৰণে বাই।